নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যোৰহাট ARৰ 24 ছেপ্টেম্বৰৰ যিটো গ্ৰুপ আছিলে তাৰে ৰিজাল্ট আহিছে, মেডিকেলৰ তেওঁলোকৰ ৰিজাল্ট দিছে। আজি যিহেতু 27 তাৰিখ হ'ল, 24 তাৰিখে যিহেতু তেওঁলোক সোমাইছিলে, 25-26 দুদিন সময় তেওঁলোকৰ লাগিলে। আৰু আছাম ৰাইফলত যিহেতু কৰাইছে, আছাম ৰাইফলত ডিটেইলটো আমি লৈছোঁ যে তাতে কেনেকুৱা কি হৈছে। যোৰহাটৰ মেডিকেল অফিচাৰজন বহুত ভাল বুলি তেওঁ মোক জনাইছে, আৰু ভাল হ'লে ভাল কথা, ভাল লাগে আমাৰ, যিহেতু অসমৰেই হয় গোটেইবিলাক, আমাৰ অসমীয়া ল'ৰা, তাৰ কাৰণে যদি পাছ কৰে আমাৰ বহুত বেছি ভাল লাগে। ৰিমেডিকেল পইণ্ট 3টা দিছে, নক নি, ডিষ্টেঞ্চ ভিজন আৰু কাণত। ডিষ্টেঞ্চ ভিজন আৰু কালাৰ ভিজনত এতিয়ালৈকে আমি দেখা পাই আছোঁ ৰিমেডিকেল। টোটেল ফিট হৈছে 17টা, 3টা ৰিমেডিকেল দিছে। আৰ্মিৰ কাৰণে ডিমাপুৰ সুখবিত দিছে, 3 দিন দিছে। 3 দিনৰ ভিতৰত চকুৰ যিহেতু ডিষ্টেঞ্চ ভিজনত দিছে, এতিয়া চাওঁ যদি ফিট হয় ফিট হ'ব পাৰিব। আৰু নক নিত যদি দিছে আকৌ এবাৰ চেক কৰিব ভালকৈ। তাৰপিছতে নকনি, ডিষ্টেঞ্চ ভিজন আৰু কাণটো এতিয়া কি প্ৰব্লেম হৈছে এইটো চাব। যদি চাফা কৰিলে ঠিক হৈ যায় তেন্তে ঠিক হৈ যাব, আৰু যদি কিবা পৰ্দাত যদি খেলি মেলি আছে তেতিয়া হয়তো ফিট নহ'ব পাৰে। সেইটো ডক্টৰজনৰ ওপৰত টোটেলি ডিপেণ্ড কৰিব, আৰু তেওঁৰ প্ৰব্লেমটোৰ ওপৰত ডিপেণ্ড কৰিব, বেমাৰটো কি, প্ৰব্লেমটো কি, লগতে ডক্টৰ কোনে চেক কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু যিসকলে এতিয়াও মানে বডি ৱেইট হাইটৰ লগত মিলাব পৰা নাই তেওঁলোকে এইখন লিষ্ট অকণমান চাই লওক। এইখন লিষ্ট চালে তেওঁলোকৰ অকণমান হ'লেও সহায় হ'ব, আৰু যিসকলৰ এতিয়ালৈকে মিলা নাই তেওঁলোকে মিলাই ল'ব। আৰু আই চাৰ্ট এইখন চাই লওক, আই চাৰ্ট এইখনেই দিছে, যিখন আমি প্ৰি মেডিকেলত কৰাইছিলোঁ এইখনেই আই চাৰ্ট হয়। যিসকল আমাৰ প্ৰি মেডিকেল আহিছিল তেওঁলোকে গম পায়, আমি এনেকুৱা চাৰ্টেই তেওঁলোকক দেখাইছিলোঁ। আৰু আছাম ৰাইফলৰ যোৰহাটত যিসকলৰ আছে তেওঁলোকেও এনেকুৱা এখনেই চাবলৈ পাব। এখন একেবাৰে ইজি, তোমালোকে পাছ কৰিব পাৰিবা। একে তলৰ যিটো লাইন হয় 6x6ৰ এটা লাইন থাকে, সেইটো লাইন তোমালোকে ভালকৈ যদি ক'ব পাৰা তুমি খুব ধুনীয়াকৈ ফিট হৈ আহিবা। আৰু যদি কাৰোবাৰ ডিষ্টেঞ্চত প্ৰব্লেম থাকে তেন্তে ডক্টৰক দেখুৱাই ঠিক কৰি ল'ব পাৰা। এইটো এটা ঠিক হৈ যোৱা বেমাৰ, ঠিক হৈ যাব। ইজি হৈছে, মেডিকেল বহুত ভাল ডক্টৰ, মেজৰ প্ৰব্লেম নহ'লে কাকো ৰিমেডিকেল দিয়া নাই, ৰিজেক্ট নাই কৰা। এইটো খুব বেছি ভাল কথা। মই আকৌ এবাৰ কৈছোঁ, অসমৰ ল'ৰা যিহেতু পাছ কৰি আহক, পিছত চাকৰি পায় নাপায় এইটো মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব, কিন্তু মেডিকেলটো যদি সি ফিট হৈ আহে সি নিজৰে এটা কনফিডেঞ্চ এটা থাকে। আৰু এইখিনি আপডেট আছিলে, এইটো হৈছে আমাৰ যোৰহাটৰ আছাম ৰাইফলৰ আপডেট 24 তাৰিখৰ বেটছৰ। থেংক ইউ।